নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক মণ্ডলী আসাম লাইভ 7 মজিয়ালৈ আপোনালোকক স্বাগতম জনাইছো আসাম লাইভ 7 আলাপ অনুষ্ঠানটিত আজি মই লক্ষিমা শইকীয়া আৰু আপোনালোকক চিনাকি কৰি দিবলৈ বিচাৰিছো এজন ব্যক্তিৰ সৈতে তেখেতক আমি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিছো সামাজিকভাৱে দায়বদ্ধ তেখেত ইতিমধ্যে এজন স্বাৱলম্বী ব্যক্তি হিচাপেও পৰিচিত হৈছে বিভিন্ন ঘাট প্ৰতিঘাত সমস্যা এইখিনি মাজেদি তেখেতে আজি অৱস্থাত উপনীত হৈছে আমি তেখেতৰ লগত আপোনালোকক চিনাকি কৰি দিবলৈ বিচাৰিছো তেখেত হৈছে শ্ৰী নৱ বৰা দাদা নমস্কাৰ নমস্কাৰ আৰু প্ৰথমে আপোনাৰ পৰা আমি বহুত কথা জানিম প্ৰথমে আপোনাৰ ঘৰ পৰিয়াল সম্পৰ্কে আপোনাৰ চিনাকিটো দিলকচোন আমাৰ শ্ৰোতাসকলক মোৰ প্ৰকৃত নামটো হ'ল নৱজ্যোতি বৰা দেউতা হ'ল ভদ্ৰেশ্বৰ বৰা মাৰ নাম কিৰণ বৰা আৰু ইতিমধ্যে মোৰ পৰিয়াল আছে শ্ৰীমতী আৰু এটি ল'ৰা মোৰ ঘৰ হ'ল জাজি চাউদাংগাঁও ডাকঘৰ জাজি আমগুৰি এলেকাৰে এই চাউদাংগাঁৱতে বাসিন্দা মই সৰুকালৰ পৰা তাতে আছো আৰু বৰ্তমানলৈকে তাতে আছো আৰু ভৱিষ্যতলৈকে থাকি যাম এটোৱে ভাবিছো আপোনাক কথা এটা সুধো মানে সকলো ব্যক্তিয়ে বিচাৰে যে এটা স্বাৱলম্বী জীৱন বিচাৰে যে তেওঁলোকে এটা চাকৰি কৰিব এটা আৰামদায়ক জীৱন যাপন কৰিব এনেকে বিচাৰে কিন্তু আপুনি কেনেকৈ পথাৰখনৰ প্ৰতি কেনেকৈ বাৰীখনৰ প্ৰতি মানে গৰু গাইৰ প্ৰতি কেনেকৈ আকৰ্ষিত হ'ল এই ক'বলৈ গ'লে অলপ দীঘলীয়া হ'ব কথাটো এনেকুৱা প্ৰত্যেক ল'ৰাই যেতিয়া স্কুললৈ যায় স্কুলৰ পৰা কলেজ পায়গৈ মাক দেউতাকেই হওক বা ল'ৰাজনেই হওক শিক্ষা এটা গ্ৰহণ কৰাৰ পিছত ভাবি লয় যে মই এটা চাকৰি কৰিম ভৱিষ্যতে ভাল ঘৰ বনাম ভাল গাড়ী ল'ম কিবা কৰিম এইটো এটা প্ৰত্যেকৰ মানে এটা মানে হেৰি আৰু সহজাত প্ৰবৃত্তি বুলি কৈছো মানে উচ্চাকাংক্ষা থকাটো আৰু আমাৰো আছিল নথকা নহয় কিন্তু কথা হ'ল কি শিক্ষাটোৰ মূল উদ্দেশ্য চাকৰি বা কিবা এনেকুৱা নহয় আমি যে শিক্ষাটো ল'ব লাগে কি কাৰণে শিক্ষাটো জীৱনটোক আগুৱাই নিবলৈ জীৱনটোক আগুৱাই নিয়াটোৱে শিক্ষা মানে মানুহৰ জন্মৰ পৰা মৃত্যুলৈকেতো মানুহে শিক্ষা গ্ৰহণ কৰি শেষ কৰিব নোৱাৰে কিন্তু কলেজীয়া শিক্ষা বা স্কুলীয়া শিক্ষা লৈ যে কিবা এটা চাকৰি পাম কিবা এটা হ'ব এই ধাৰণাটো মানে কি হয় আমাৰ মই বিশেষকৈ যিটো নৱপ্ৰজন্ম হওক বা আমাৰ জেনেৰেশ্যনটো পাৰ হৈ গ'ল এম ইন লাইফ যিটো মানে এন এমলেছ মেন ইজ লাইক এ বোট উইদাউট এ ৰাডাৰ মানে এজন লক্ষ্যহীন মানুহ এখন বঠা নাইকিয়া নাৱৰ নিচিনা ঠিক তেনেদৰে আমাৰো সৰু জীৱনত মানে কি আমাক গাইড দিয়া মানুহ নাই সেই মুহূৰ্তত আমি বিশেষ ধনী পৰিয়ালৰ নহয় অভিজাত পৰিয়ালৰ নহয় আমি দুখীয়া পৰিয়ালৰ মানে ছমাহ খাবলৈ জোৰে ছমাহ নোজোৰে তেনেকুৱা এটা পৰ্যায়ৰ পৰা যেতিয়া আমি পঢ়ি শুনি গ্ৰেজুৱেশ্যন ল'লোঁ গ্ৰেজুৱেশ্যন লোৱাৰ পিছত মই 2 বছৰকৈ দিছপুৰ ল' কলেজত LLB কৰিলোঁ LLB কৰি অহাৰ পাছত এখন স্কুলত মই শিক্ষকতাও কৰিলোঁ কিন্তু ক'ৰবাত কৰি থাকিলেতো পেট নভৰিব না মানুহৰ কিবা এটাতো কৰিবলৈ তো পেট ভৰিবলৈ মানে জীয়াই থাকিবলৈতো কিবা এটা কৰিব লাগিব প্ৰথম অৱস্থাত মানে কি মই খেতিত হাত দিলোঁ মানে 1992 চনত মোৰ মেট্ৰিক পৰীক্ষা মই 92 চনত মেট্ৰিক পাছ কৰিছোঁ 91 চনত যেতিয়া লাষ্টত মেট্ৰিক পৰীক্ষাৰ আগে মই আমাৰ নদী কিনাৰত মাটি আছে মই বাম খেতি আৰম্ভ কৰিছোঁ কোনখন নদীৰ কিনাৰত আমাৰ জাজি নদী কিনাৰত আমাৰ জাজি নদী পাৰতে গাঁওখন অৱস্থিত জাজি নদীৰ কাষত মই বাম খেতি আৰম্ভ কৰিছোঁ বাম খেতি মানে কবি খেতি কৰোঁ ৰঙালাও খেতি কৰোঁ 4000 লৈকে কবি লগাওঁ ৰঙালাও 600 লৈকে পাওঁ আৰু তেনেকুৱা এটা পৰ্যায়ত খেতি কৰিলোঁ তাৰ পিছতে দ খেতিটো ঘৰৰ মাটি যিকেইডৰা আছে আধি খন্দুৱা লৈ মেলি খেতি আৰম্ভ কৰি দিলোঁ আৰু তেতিয়াৰ দিনত প্ৰথম অৱস্থাত মানে সাৰ প্ৰয়োগ নাছিল মানে প্ৰযুক্তিবিদ্যা ইমান ব্যৱহাৰ হোৱা নাছিল দেউতাই খেতি কৰোঁতে দেখোঁ একেগিডৰা মাটি খাবলৈ নোজোৰে কিন্তু মই খেতি কৰাৰ পাছত কিন্তু তাৰ পৰা মই 15-20 কুইণ্টেল ধান বিকিব পৰা হ'লোঁ এইটো কথা হ'ল কি প্ৰযুক্তিবিদ্যাৰ যিটো প্ৰয়োগ মানে নিৰ্দিষ্ট পৰিমাণৰ মানে জোখ মাখ এই সাৰ কেনেকৈ প্ৰয়োগ কৰিব লাগে কোনটো বস্তুত কি দিব লাগে এই গোটেই তথ্যখিনি মানুহ সেইটো কাৰণে শিক্ষাটো লাগে আপুনি মানে অলপ উন্নত পদ্ধতিৰে খেতি কৰা আৰম্ভ কৰিলে ধানৰ জাতটো চেঞ্জ কৰিলোঁ ধানৰ জাতটো চেঞ্জ কৰাৰ লগে লগে ধানৰ প্ৰডাকশ্যনটো বাঢ়ি গ'ল মই এতিয়া যোৱাবাৰ যিটো ধান কৰিছোঁ মই চকুমতেই 22-25 মানৰ ভিতৰত মই বিঘাত মই ইনকম কৰিছোঁ এতিয়া 22-25 মানকৈ যদি পাওঁ মই যদি 6 বিঘা মাটি খেতি কৰিবলৈ হয় মইতো ঘৰতো পৰিয়ালটো খাবলৈ কিমান লাগিছে আৰু বাকীখিনি ধান মই বিক্ৰী কৰিব পাৰোঁ আৰু ঠিক তেনেদৰে মই যোৱাবাৰ আলু খেতি কৰিছোঁ আলু খেতি মানে বহুত মাটিও নাই কৰা কিন্তু যিখিনি মাটিত খেতি কৰিছোঁ মই নিজে অবাক যে মই ইমান আলু পাইছোঁ তাৰমানে কথা হ'ল কি
মেথডটো কিবা এটা বস্তু কাম কৰাৰ এটা যে মেথড থাকে পদ্ধতিটো সেই পদ্ধতিটো মানুহক প্ৰয়োগ কৰিব জানিব লাগে এনে ধৰক আপুনি মই একেবাৰে হেৰি কাৰণে কৈছো এইটো জানিবলগীয়া কথা 2টা মাটি আছে 80টা মাটি একে মাটি কিন্তু 80টা মাটি আপুনি কৰিছে 80টা মাটি আন এজনে কৰিছে আপোনাৰ মাটি চিটা ভাল ধান হৈছে ইজনৰ মাটিত ধান হোৱা নাই বা ইজনৰ মাটিত ভাল ধান হৈছে আপোনাৰ মাটিত ধান হোৱা নাই তাৰ পাৰ্থক্যটো কি একে মাটি একে কঠিয়া একেলগে ৰুইছে কিন্তু 2টা মাটিৰ মাজত পাৰ্থক্য আহে তাৰ অৰ্থটো হ'ল হে কৃষকজনৰ মানে যেটো তাত প্ৰয়োগ পদ্ধতি মানে কিমান সময়ত কঠিয়া ৰুইছে সাৰ কি পৰ্যায়ত ইউজ কৰিছে বা কেনেকৈ তেওঁ মেইনটেনেন্স কৰিছে মানে এই গোটেই কথাখিনি কিন্তু জানিব লাগিব এইটো নজনাকে মানে লোকক দেখি কাম কৰিব নাপায় আৰু অভিজ্ঞতা মানে কি মানুহৰ যেটো প্ৰেক্টিকেল ট্ৰেইনিং মই এবছৰ দুবছৰকে কৰি গওঁতে মই 91 চনৰ পৰা খেতি কৰি এতিয়া 33 বছৰত ভৰি দিলে 34 বছৰ হ'ল এই 34 বছৰ খেতি কৰোঁতে আপুনি একেৰাহে খেতি কৰি আছো জড়িত হৈ আছো মই বৃহৎ বোলে একেবাৰে নামি দামী খেতিয়ক নহয় বোলে মই কোটিটকীয়া খেতিয়ক নহয় কিন্তু মোৰ পৰিয়ালটো চলাই নিবৰ কাৰণে এনে আমি সামাজিকভাৱে জীয়াই থাকিবলৈ 10 জনৰ লগত খোজ মিলাই যাব পৰাকে মোটামুটি চলি আছো এইটো কথা একেবাৰে নিঘাত মানে এতিয়া আপুনি কব বিচাৰে যে আসলতে যেটো পুথিগত শিক্ষাৰ ঘাই উদ্দেশ্যটো কেৱল চাকৰি হ'ব নোৱাৰে এতিয়াও নহয় মানে কি শিক্ষাটো মই প্ৰথমে ক'লো যে চাকৰিমুখী জীৱনটো কিন্তু বিপদত পেলাই মানে এটো কাৰণে মই কি চাকৰি বিচাৰি আছিলো নেকি মই 98ত শিক্ষকৰ কাৰণে ইন্টাৰভিউ দিছিলো যেতিয়া ল কলেজত পঢ়ি আছিলো মই তেতিয়া এসিস্ট্যান্ট একাউন্ট অফিচাৰ পৰীক্ষা দিছিলো তাৰ পিছতে আৰু বিভিন্ন পদবীৰ কাৰণে বিভিন্ন বুলি নহয় মই বিশেষকৈ পুলিশ ডিপাৰ্টমেন্টৰ এটা পোষ্টৰ কাৰণে লাগিছিলো বা কিবা কপালত নাথাকিলেতো নহয় আজি হক তেনেকে চেষ্টাও কৰিছিলো আৰু সেই বুলি মই চাকৰি পিছে দৌৰি ফুৰা নাছিলো যে মই মানে ইন্টাৰভিউ দিম তেজাৰী চালান কাটিম বেংক ডাক কাটিম কিবা কৰিম তেজাৰী চালান কাটিম বাৰে প্ৰতি কাগজ পত্ৰ জেৰক্স কৰি থাকিম দি থাকিম অফিচে দুৱাৰে গৈ পিম মই কিন্তু হেতু নাই কৰা মানে এটো কাৰণে নাই কৰা হেতু কৰি পেলাই চাকৰি পালে নেপাব লাগিলে তাৰ জীৱনটো এফাল অথলে গ'ল হয় পালে মানে কৰিব আৰু নাপালো মানে আপোনাৰ বিশেষ একো আপত্তি নাই তেনেকুৱা ধৰণে হৈছিল হয়তো প্ৰয়োজন কিন্তু নাপালো জিয়াটো থাকিব লাগিব আৰু হেতু কাৰণে মানে কি আমাৰ বহুত ল'ৰা এনেকুৱা হয় যে চাকৰি এটা বিচাৰিছিলো মই ইমান পঢ়িলো চাকৰি নাপালো তা মোৰ লগৰ এজন পাইছো মানে কি সি লাহেকে মানসিকভাৱে বহুত ভাগি গ'ল মেট্ৰিক পৰীক্ষা একেলগে পাছ কৰিলে মুতকে অলপ চকাও আছিল সায়েন্সত পঢ়িছিল কিন্তু লাষ্টত যেতিয়া চাকৰি বাকৰি একো নহল কিন্তু ল'ৰাটো মানসিকভাৱে বহুত ভাগি পৰিলে তাৰ অৱস্থাটো যেটো হ'লগে সি কিন্তু চিন্তা কৰা হলে তাতকে বহুত কিবা কৰিব পাৰিলেহেঁতেন অকল যদি চাকৰিটোৰ কথা চিন্তা নকৰিলে হয় আমি এতিয়া দেখিবলৈ পাওঁ যে মানে ইন্টাৰভিউৰ পিছে দৌৰি ফুৰোতে জীৱনৰ মূল বহুতখিনি সময় গুচিয়ে যায় আৰু যেতিয়া চাকৰি নেপাওঁ বুলি গম পাই যায়গৈ তেতিয়া মানে তেওঁলোকৰ বেলেগ কিবা কৰাৰ আৰু উভতি অহা সময় নাথাকে হয় বাৰু দাদা আপুনি ক'লে যে আপুনি শিক্ষাৰ লগতো জড়িত আছিলে শিক্ষকতাৰ লগতো জড়িত আছিলে ইয়াত মানে আপোনাৰ আৰম্ভণি কেনেকৈ হ'ল আপুনি কেতিয়াৰ পৰা শিক্ষকতা বৃত্তিৰ সৈতে জড়িত হ'ল মই যেতিয়া দিছপুৰ ল কলেজৰ পৰা ঘূৰি আহিছিলো 2000 চনত ঘূৰি আহিলো মই কমপ্লিট কৰিব নোৱাৰিলো মোৰ পৰিয়ালৰ মানে সমস্যাৰ কাৰণে কাৰণ মই ঘৰখনৰ একমাত্ৰ ল'ৰা দেউতাৰ অসুখ হ'ল বা আমি খেতি ওপৰতে নিৰ্ভৰশীল দেউতাৰ অসুখ হোৱাৰ কাৰণে মই ল কমপ্লিট নকৰি মই উভতি গুচি আহিলো তেতিয়া ভয়াহাট যিখন এবিদেৱ হাইস্কুল মানে আউনীআটী বিষ্ণু চন্দ্ৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয় সেই স্কুলখন 95 চনত প্ৰতিষ্ঠা হৈছিল তাতে মোৰ লগৰ কেইজনমানে শিক্ষকতা কৰি আছিল তাৰ পৰা মোক এদিন লগৰজনে ক'লে বোলে তই এটা কাম কৰিবি তই দুদিনমানৰ কাৰণে ইংৰাজীটো চাই দিবলৈ আহিবিচোন মোৰ প্ৰেছাৰটো বেছি হৈছে অনন্ত ফুকন বুলি কয় তেওঁ মাতিলে আৰু মই আহি স্কুলত সোমালোহি 2001ত যত নম্বৰ 2001 নে 2 আছিল একত সোমাই পেলাই যেতিয়া শিক্ষাৰ লগত জড়িত হৈ পেলাই ল'ৰা ছোৱালীখিনিৰ মাজত সোমাই দিলো সোমাই দিয়াৰ পিছত ওলাব নোৱাৰা অৱস্থা তাৰ পিছত লাহে ল'ৰা ছোৱালীখিনিৰ মাজত নিজকে মনোনিৱেশ কৰিবলৈ ধৰিলো শিক্ষাটো কেনেকৈ আগুৱাব পাৰি তাক চেষ্টা কৰিলো তাৰ পিছতে বহুত ল'ৰা ছোৱালী মোৰ ঘৰলৈ গ'ল টিউচন কৰিবলৈ সেইবোৰ মোৰ এক্সট্ৰা ইনকাম আছিল মানে মই 16টা লৈকে ষ্টুডেন্ট একেলগে মই ক্লাছ কৰিছিলো টিউচন কৰিছিলো ইংলিছ বিষয়ৰ তাৰ পিছতে স্কুলত পঢ়াও তাৰ পিছত ভয়াহাট অঞ্চলতে মই 2-4 ঘৰলৈ গৈছিলো মানে প্ৰত্যেককে বিচাৰে কিবা এটা নিশ্চয় ভাল দেখিয়েতো বিচাৰে আৰু মই পঢ়োৱা ল'ৰা ছোৱালী এতিয়া মাষ্টাৰ ডিগ্ৰী লৈ ইতিমধ্যে কোনোবা কলেজত কৰি আছে কোনোবা শিক্ষক কৰি আছে কোনোবা সায়েন্স টিচাৰ হৈ আছে এনেকুৱা হৈ আছে যথেষ্ট বহুত উন্নতি হৈছে কিন্তু মই নকওঁ যে মই যে ভাল পঢ়ালো বা কিবা এটা কিন্তু হলেও মানে যিমানখিনি পাৰো চেষ্টা কৰিছিলো আৰু তেতিয়াৰ পৰাই মই জড়িত হলো আৰু জড়িত হৈ থাকি যেতিয়া 2008 চনত মই বিবাহ পাশত আবদ্ধ হলো
আৰু তাৰপিছত বিবাহৰ পিছত মই এখন ভেঞ্চাৰ স্কুলত কৰি থাকিলেতো মোৰ নচলিব তেতিয়া লাহেকৈ স্কুলৰ পৰা আঁতৰি ল'লোঁ আঁতৰি লৈ ঘৰৰ কামত মনোনিৱেশ দি মানে দুবছৰ দিন মই প্ৰফেশ্যনেল হিচাপে ড্ৰাইভাৰো কৰিলোঁ এপে ড্ৰাইভাৰ নিজৰ গাড়ী এপে এখন লৈ তেনেকৈ ড্ৰাইভাৰো নিজে ড্ৰাইভাৰ বুলি কৈছোঁ অ'নাৰো ড্ৰাইভাৰো এপে চলালোঁ 2 বছৰ কিন্তু 7 বছৰ থাকিলে কিন্তু 2 বছৰ প্ৰফেশ্যনেল ৰাতিপুৱা ওলাই আহোঁ গধূলি সোমাওঁ মানে তেনেকৈ এটি প্ৰফেশ্যনেল কেতিয়াবা 500 পালোঁ কেতিয়াবা 1000 পালোঁ কেতিয়াবা 300 পালোঁ যিয়ে নাপাওঁ পৰিয়ালটো চলাবৰ কাৰণে বা গাড়ীখন লোনত লৈছিলোঁ তাৰপিছত লোনটো মাৰিবলৈ আৰু তেনেকৈ তেনেকৈ মেনেজ কৰি পেলাই সেইখিনি চলালোঁ আৰু 7 বছৰ পিছত মই গাড়ীখন বিক্ৰী দিলোঁ বাৰু সদায় কিন্তু সেই এপেখন লোৱাৰ পাছত মই যেতিয়া মানে এপে চলাই ড্ৰাইভাৰ হিচাপে যাওঁ কিছুমান মানুহে ড্ৰাইভাৰক মানুহ হিচাপে গণ্য কৰে আৰু কিছুমান মানুহ আমাৰ সমাজৰ যিটো ষ্টেটাছ এতিয়া মই যিটো মানসিকতা মানুহৰ মই এইটো কথাটোৰ মাজতে কৈ গৈছোঁ এজন ল'ৰাই গাড়ী এখন লৈ আহিছে এইটো পখৰ ৰ'দ তেওঁ গাড়ীখনত বস্তু লোড কৰি আনিছে দোকানৰ পৰা আনি পেলাই ঘৰ পালেহি আৰু গৃহস্থই কি ক'ব গৃহস্থ ঠাণ্ডাত বহি থাকিব আৰু গাড়ীখন এইফালে লগাই দিয়াচোন এই বস্তুকেইটা এইখিনিত থৈ যোৱা বোলে তেওঁৰ কাৰণে যে নিজৰ গৃহস্থৰ কাৰণে গৰম উঠিছে কি ড্ৰাইভাৰজনৰ কি গৰম নাই ড্ৰাইভাৰজনৰ কি পানী গিলাচ খাবলৈ মন নাই সেই কিছুমান মানুহ আছে মানে মই তেনেকৈ এঠাইত পালোঁ পাই মোৰ মনতে বৰ দুখ লাগিলে তাৰমানে কি মই এপে চলাইছোঁ মানে কি আমি ইমান তললৈ গুচি গ'লোঁ নে সেই তেতিয়াৰ পৰা মই প্ৰফেশ্যনেল হিচাপে চলাবলৈ এৰিলোঁ মোৰ নিজৰ ধান অনা মোৰ খেতি পথাৰলৈ গোবৰ নিয়া বা ওচৰ পাজৰ প্ৰয়োজন হ'লে কোনোবাই মাতিলৈ যোৱা মই তেতিয়া তেনেকৈ সেই 2 বছৰহে চলালোঁ আৰু তাৰপিছতে মই বন্ধ কৰি দিলোঁ গাড়ী চলোৱাটো মানে আপুনি ভাবে নেকি যে মানুহৰ মানসিক যিখিনি ধাৰণা এইখিনি সলনি হোৱাৰ প্ৰয়োজন ধৰক আপুনি এজন শিক্ষকৰ চকীখনত আপোনাক যেতিয়া দেখিব তেতিয়া সন্মান কৰিব আৰু আপোনাৰ ধৰক একেজন মানুহকে আপোনাক যেতিয়া এজন চালক হিচাপে দেখিলে সেইজনক আপুনি গাড়ীখন এইফালে লগাই দিয়া সেইফালে লগাই দিয়া আপুনি যেনেকৈ ক'লে যে আপোনাক পানী গিলাচ যাচিবলৈও মানে টান পায় মানে এইখিনি মানুহৰ মানসিক ধাৰণাখিনি সলনি হোৱাৰ প্ৰয়োজন বুলি আপুনি ভাবে নাই মানুহেই মানে যে যিটো কামেই নকৰক নিজৰ ঠাইত সকলো নিজৰ শ্ৰেষ্ঠ কোনোবা ড্ৰাইভাৰ হিচাপে তেওঁ সেইটো জেগাত তেওঁ শুদ্ধ কোনোবা চাকৰিয়াল হিচাপে তেওঁ শুদ্ধ প্ৰত্যেকৰে কিন্তু মানসিকতাটো মানে কি আমি মানুহক মানুহ বুলি যেতিয়া গণ্য কৰিব লাগে প্ৰত্যেকেই মানে দুখ মৰ্মবিলাক বুজি পাব লাগে মানুহে কিন্তু কথা হ'ল এইবোৰ থাকিবই আৰু মানে মানুহৰ যেতিয়ালৈকে এইটো কোনো পৰিৱৰ্তন কৰিব পৰা বস্তু নহয় আৰু নিজে পৰিৱৰ্তন নোহোৱালৈকে কোনেও কাকো কৈ শেষ কৰিব নোৱাৰে মানে পৰিৱৰ্তন কৰি দিব নোৱাৰে প্ৰিয় শ্ৰোতা দৰ্শকসকল আপোনালোকে ইতিমধ্যে গম পাইছে যে জাজি চাওদাং গাঁৱৰ নিবাসী শ্ৰী নৱ বৰা কেনেকৈ আইনৰ ছাত্ৰৰ পৰা গৈ এজন সফল কৃষক হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে দাদা পুনৰ ঘূৰি আহিছোঁ আমাৰ আলাপৰ অনুষ্ঠানটিলৈ এইখিনিতে আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি যিহেতু এজন আইনৰ ছাত্ৰ আছিলে গতিকে আপুনি আইন বিষয়ক বিভিন্ন কথা আপুনি জানিছিলে বা গম পাইছিলে যে এতিয়া আমাৰ আইনৰ ব্যৱস্থাটো এনেকুৱা হৈছে যে সাধাৰণ এগৰাকী মানুহে ন্যায় পাবলৈ হ'লে তেওঁ মানে আদালতৰ দ্বাৰস্থ হ'বলৈ মানে ইমানেই তাঁতবাতি কৰিব লাগে যে শেষত গৈ তেওঁলোকৰ এনেকুৱা অৱস্থা হৈ গৈ যে মানসিক অৱস্থাটো এনেকুৱা হৈ গৈ তেওঁলোক ভাগি পৰেগৈ যে তেওঁলোকে মানে ন্যায় পাবলৈ আৰু মানসিক শক্তি নাথাকেগৈ মানে এই ক্ষেত্ৰত আপুনি ভাবে নেকি যে আমাৰ যিটো আইনৰ ব্যৱস্থা এই ব্যৱস্থাটোৰ কিবা সাল সলনি কৰাৰ প্ৰয়োজন আছে এজন আইনৰ ছাত্ৰ হিচাপে আপোনাৰ মতামত কি এই ক্ষেত্ৰত কথা হ'ল আইনৰ ছাত্ৰহে আছিলোঁ মানে এইটো জীৱিকা হিচাপে বা আইনী প্ৰক্ৰিয়াত মই ভিতৰলৈ সোমোৱা নাছিলোঁ কিন্তু তথাপি আপোনাৰ অনুভৱ আপোনাৰ মতামতটো হয় মানে সঁচা কথা ক'বলৈ গ'লে আমি মানুহবোৰ কিবা এটা কাৰণ বস্তু বিচাৰি পেলাই হাৱা ধুই যে খাই ফুৰোঁ আজি মই কিবা এটা বিষয়ত ন্যায় পাব লাগে মই এটা সমস্যাত পৰি আছোঁ মোৰ ন্যায়টো হ'বৰ কাৰণে মই আদালতৰ দ্বাৰস্থ হ'ব লাগে এই দ্বাৰস্থ হ'বলৈ যোৱাৰ যিটো প্ৰচেছ আমাৰ বহুতে নজনাৰ কাৰণে পথালিকে ঘূৰি ফুৰা হয় বিশেষকৈ প্ৰথম থানা পৰ্যায়তে থাকে থানা পৰ্যায়ৰ পৰা কোৰ্টলৈ যায় আৰু বিভিন্ন অধিবক্তাই প্ৰত্যেকৰে মানসিকতা একে নহয় অধিবক্তাসকলৰ প্ৰত্যেকৰে মানসিকতা একে নহয় কিছু অধিবক্তাই কেছখন চিঙো বুলিলে হয়তো এমাহ বা 2 মাহ 3 মাহত পাৰে কিন্তু তাকে লৈ পেলাই হয়তো 6 মাহ এবছৰ কৰিও দিয়ে এইটো
তেওঁলোকৰ ব্যৱসায় যদিও নাজানো বা অন্য কিবা আইনৰ ভিতৰৰ চোৱাত যদি কিবা মেৰপেচ থাকে সেই কথাটো মই নাজানো এটা মই মানে এটা কথা এইটো উদাহৰণ হিচাপে দিছোঁ এজন দেউতাক তেওঁ অধিবক্তা আছিল মই এইটো কাহিনী শুনাহে দেউতাক অধিবক্তা আছিল এখন কেছ লাগি আছিল দেউতাকৰ বয়স হ'ল আৰু পুতেকো অধিবক্তা হ'ল তাৰ পিছত গৈ সেই দেউতাকৰ কেছখন পুতেকে লৈ পেলাই কোৰ্ট পালেগে আৰু পুতেকে একেদিনাই কেছখন ছিঙি থৈ গুচি আহিলে হা একেদিনাই যেতিয়া কেছখন ছিঙি থৈ আহিলে ছিঙাৰ লগে লগে দেউতাকক ক'লে যে তুমি অত বছৰে চলাই থকা কেছখন মই আজি শেষ কৰি থৈ আহিলোঁ তেতিয়া বাপেকে কৈছে তহঁতক যে পঢ়ুৱা শুনোৱাৰ পৰা আৰম্ভ কৰি ইমানবোৰ খা খৰচ মইনো ক'ৰ পৰা দি আছিলোঁ মইতো কেছখন তেতিয়াই ছিঙি দিয়া হ'লে এইৰ পৰা ক'ত পালিহেঁতেন এতিয়া এইটো এটা উদাহৰণ এইটো জাষ্ট উদাহৰণ অপ্ৰিয় সত্য যদি কোনো অধিবক্তাই কৰিছে মই সেইটো নাভাবোঁ বা কৰিব বুলিও নাভাবোঁ মানুহৰ প্ৰত্যেকৰে মানৱীয়তা বুলি এটা বস্তু থাকিব লাগে মানে কি কোনোবা এজন মানুহ দৰিদ্ৰ মানুহে মাটি বন্ধক দি ঘৰৰ সোণৰ গহনা পাতি বন্ধক দি তাৰমানে কি কোৰ্টলৈ যোৱা আৰু ডাক্তৰ হ'লে যোৱা এইটো পইচাৰ কোনো কথা নাই আমাৰ বোলে এইটো মোৰ ঘৰৰ এইটো কথা নাই আইনী প্ৰক্ৰিয়াত সোমোৱাৰ লগে লগে সেইখিনি কথা আহি যায় অহাৰ লগে লগে তেওঁলোকে বাই হুক এণ্ড বাই কুক য'ৰ পৰাই নহওক পইচা এটা যোগাৰ কৰি পেলাই দিয়েগৈ কিন্তু যিজনে লয় তেওঁ এবাৰলৈ হ'লেও ভাবি চাই বা নাচায় যে এই মানুহজনে ক'ৰ পৰা দিছে সেই কথাটো প্ৰত্যেকে চাব লাগে যাতে মানুহো ন্যায় পাওক আৰু দুখীয়া শাস্তি পাব লাগে তাকে লৈ মানে এতিয়া ন্যায় বোলা বস্তুটো সদায় স্বচ্ছ কিন্তু স্বচ্ছতাটো প্ৰকাশ পাব লাগে প্ৰকৃততে এজন দোষী তেওঁ শাস্তি পালে এজন নিৰ্দোষী তেওঁ ৰেহাই পালে কিন্তু তাত আমাৰ কিছুমান ক্ষেত্ৰত দেখা যায় দোষী হাৰি যায় নিৰ্দোষী ফচি যায় এইবোৰ আইনৰ মেৰপেচ সেইকাৰণে মেৰপেচ কিছুমান নজনা দুখত হয় কাৰোবাৰ অধিবক্তাৰ ভুলতো হ'ব পাৰে হয় আৰু কোনোবাই হয়তো পুলিচ যিখন ডায়েৰী দিয়ে মানে কেছ ডায়েৰী দিয়ে সেই কেছ ডায়েৰীটো উল্টা যাব পাৰে এই গোটেই কথাবোৰ স্পষ্ট হোৱা ভাল স্বচ্ছ হোৱা ভাল কিন্তু এতিয়া যিটো কৰিছে মানে ভাৰত চৰকাৰে নতুন আইন প্ৰণয়ন কৰিলে যোৱা জুলাই 1 তাৰিখৰ পৰা আগৰ আইন বাতিল কৰিলে নহয় এতিয়া নতুনকৈ আইন প্ৰণয়ন কৰিলে এতিয়া মানে যিকোনো এখন কেছ আজি মানে দিল্লীত কোনোবা এটা কেছ দিব লাগে কিন্তু মই দিল্লীলৈ যাব নোৱাৰোঁ মই আমগুৰি থানাত অনলাইন যোগেদি মই ইয়াত কেছখন দিব পাৰিম গোটেই অল ইণ্ডিয়া বেচিছত তেনেকুৱা এটা মানে ডিজিটেল যিটো ব্যৱস্থা এইটো কৰি দিছে আৰু এইটো কৰাৰ লগে লগে আপুনি নিৰ্দিষ্ট সময়ে আপুনি গম পাই থাকিব পাৰিব যে মোৰ কেছখন কি পৰ্যায়ত আছে কি হৈ আছে এতিয়া ব্যৱস্থাটো অলপ উন্নত হৈছে আৰু উপকৃত হ'ব আৰু মাজতে মানে চৰকাৰৰ তৰফৰ পৰা কিছুমান বিষয় হেৰিও আছে বিভাগো আছে য'ত নেকি মহিলাৰ ক্ষেত্ৰত মানে যিটো কিছুমান কোৰ্টৰ লগতে লাগি আছে ন্যায় প্ৰাধিকৰণ বা কিছুমান কেছত তেওঁলোকে গৈ পেলাই মানে ন্যায় প্ৰাধিকৰণ বিষয়ববীয়া আছে তেওঁলোকে কিছুমান সমস্যা সমাধান কৰি দিয়ে পোনপটীয়াকৈ পাৰে আৰু পাৰে মই তেনেকৈ আমাৰ গাঁৱতে আনি পেলাই মই সজাগতা সভাও পাতিছোঁ ন্যায় প্ৰাধিকৰণৰ বিষয়া মাতি আনি মই গাঁৱৰ মানুহক জনাই দিছোঁ যে তই ক'ত সমস্যা আছে ইয়াত এপিল কৰ আৰু তাতে সমস্যাটো সমাধান হ'ব কিন্তু আমাৰ বহুত মানুহে নাজানে সেই নাজানি পেলাই সেইটো কাৰণে পিছে দৌৰি ফুৰে এই কথাবিলাক আৰু ভাবিছোঁ এটা দিন আহিব নিশ্চয় সকলো মানে ভাল হ'ব আপুনি এই সামাজিক দায়বদ্ধতা যিখিনি কথা ক'লে সেইখিনি কথা কওঁতে মোৰ মানে মনলৈ আহিছে যে আপুনি বৰ্তমান আমি গম পাইছোঁ যে আপুনি গাঁও প্ৰধান হিচাপেও এতিয়া কৰ্মৰত হৈ আছে হয় আপুনি নতুনকৈ নিযুক্তি পাইছে এই ক্ষেত্ৰত আপোনাৰ মানে সামাজিক যিটো দায়বদ্ধতা এই দায়বদ্ধতা কেনেধৰণে আপুনি পূৰণ কৰিব পাৰিছোঁ বুলি ভাবে বা আপুনি এই ক্ষেত্ৰত কেনেকৈ আগবাঢ়িলে আপোনাৰ পৰা সমাজে কিবা এটা উপকাৰ পাব বা আপুনি এই ক্ষেত্ৰত কেনেধৰণে মানে মানুহক সহায় কৰিব পাৰিম বুলি ভাবে প্ৰথম কথা মানুহ সামাজিক প্ৰাণী সমাজৰ প্ৰতি প্ৰতিজন মানুহৰ দায়িত্ব আৰু কৰ্তব্য থাকে এই কথাটো বহুত মানুহে উপলব্ধি কৰে নকৰে নাজানো মই 1989 চনত জৰাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিলোঁ তেতিয়া ধৰক স্কুলখন চলাবলৈ পালোঁ যিমানে নাজানো জনাই নজনাই চলাই গ'লোঁ তাৰপিছত লাহেকৈ ওলাই আহি যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ 94-95 তেতিয়া আমাৰ গাঁৱত এটা যুৱ সংঘ গঠন হ'ল প্ৰগতি যুৱ সংঘ সেই প্ৰগতি যুৱ সংঘৰ সভাপতি হিচাপে দায়িত্ব ল'লোঁ সভাপতি হিচাপে দায়িত্ব লৈ গাঁওখনত মানে ক'ৰবাত তেতিয়াতো ৰাস্তা পকা হোৱা নাছিল বেয়া ৰাস্তা যিবোৰ থাকে আমি গোটেই ল'ৰাখিনি মিলি গাঁৱৰ ৰাইজেও সহায় কৰে আমি ৰাস্তা মেৰামতি কৰা গছপুলি ৰোৱা
যিকোনো ক্ষেত্ৰতে আমি গাঁৱত আনকি মত বন্ধ কৰা পৰ্যন্ত কাৰ্যসূচী লৈ গাঁওখনৰ উন্নতিৰ কথা তেতিয়াৰ পৰা চিন্তা কৰিছিলোঁ। আপুনি মানে ছাত্ৰ অৱস্থাৰ পৰা সামাজিক কৰ্মৰ প্ৰতি আকৰ্ষিত হ'ল? মই তেতিয়াৰ পৰাই জড়িত, মানে আজি ভাওনা হওক কিবা হওক এনেকৈ সামাজিক অনুষ্ঠান হওক। আৰু মোৰ আটাইতকৈ ডাঙৰ হেৰিটো হ'ল মই সৰুকালৰ পৰা মোৰ সমনীয়াতকৈ মই ডাঙৰৰ লগত থাকিলোঁ, সৰুকালৰ পৰা। সেইকাৰণে হয়তো ভাবিলে আচৰিত হ'ব, মই হাইস্কুলৰ পৰা হাইস্কুল পৰ্যায়ৰ পৰা মই দিহানাম গাবলৈ শিকিলোঁ, হাইস্কুল পৰ্যায়ৰ পৰা মই ভাগৱত পাঠ কৰিবলৈ শিকিলোঁ, হাইস্কুল পৰ্যায়ৰ পৰা মই কীৰ্তন পাঠ কৰিবলৈ শিকিলোঁ। এই আইতা এগৰাকী আছিলে, তেওঁ আহে গধূলি, তেওঁ পাঠ কৰে, মই শুনি থাকোঁ, আৰু তেওঁৰ লগতে হেৰি হৈ অভ্যাস হ'ল। আৰু তেনেদৰে থাকি 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 মই ডাঙৰ যিখিনি মোতকৈ আপাৰ জেনেৰেশ্যন তেওঁলোকৰ লগত থাকি মানে মই প্ৰায় সমাজৰ যিবোৰ দায়িত্ব এতিয়া মই বৰ্তমান গাঁৱতে ধৰক নাম প্ৰসংগ পৰ্যন্ত পৰিচালনা কৰা হয়। কিন্তু মোৰ বয়সৰ বহুতে সেইটোৰ পৰা বহুত আঁতৰি থাকে যে সমাজলৈ যাব নাপায়, এইটো বয়সত ভকতি কৰাৰ বয়স নহয়। কিন্তু কথাটো তেনেকুৱা নহয়। আজি মই একদম সামান্য কথা এটা কৈছোঁ দেই, সামাজিক দায়বদ্ধতাৰ কথা। আমাৰ মানুহ এজন ঢুকালে, মানুহজন যেতিয়া ঢুকায় তেওঁ সৎকাৰ কৰাৰ এটা নিৰ্দিষ্ট পৰম্পৰা আছে, নিৰ্দিষ্ট নীতি নিয়ম আছে। কিন্তু আমাৰ কেইজনে জানে যে কেনেকৈ চিতা পাতে, কেনেকৈ চিতাত উঠাই, কেনেকৈ মানে মুখাগ্নি কৰে? বহুতে নাজানে। বহুত গৈছে খৰি দিবলৈ যায়, মানে সদাহ কৰিবলৈ যায়, কিন্তু আঁতৰতে থাকে। কিন্তু নিয়মটো জানিবলৈ কোনেও নিবিচাৰে। কিন্তু সেই ওচৰলৈ সেইকাৰণে সোমাব লাগে। বিয়া এখন আমি খাবলৈ যাওঁ, বিয়াখন খাবলৈ যাওঁতে বিয়াখন কি নীতি নিয়মত হৈছে, তাত শৰাই সঁফুৰাৰ কি নীতি নিয়ম, সেই কথা কিন্তু ভিতৰলৈ নোসোমায়। আমি খাবলৈ গৈছোঁ, প্ৰেজেণ্টটো দিব লাগে, খাব লাগে, আহিব লাগে। আজি নাম এষাৰ হৈছে, তাত কি পৰ্যায়ৰ পৰা কি পৰ্যায়লৈকে মানে চলে। তাৰমানে সমাজ বুলি ক'লে আমি প্ৰত্যেকেই প্ৰতিটো কথা জানো। মই বোলে পাঠ কৰিব নোৱাৰিব পাৰে, কোনোবাই নাম গাব নোৱাৰিব পাৰে, কিন্তু নিয়মটো জনাটো কিন্তু প্ৰত্যেকৰে কাৰণে প্ৰয়োজন। আৰু তেতিয়াহে আমাৰ সমাজ ব্যৱস্থাটো চলি থাকিব। কাৰণ নহ'লে মানে এনেকুৱা এটা দিন আহিবগৈ গৈ পেলাই মানে আমি চব লোকৰ ওপৰত ভৰসা কৰোঁতে 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 লাষ্টত এটা মানে গোটেই আমাৰ সংস্কৃতিটোৱে নষ্ট হৈ থাকিব। সেইটো কাৰণে সামাজিক দায়বদ্ধতাটো প্ৰত্যেক মানুহৰ আছে। আৰু বিশেষকৈ সৰুকালৰ পৰাই সমাজৰ প্ৰতি মানে যি ওলাই আহে সেইটোও চাব। যিখিনি ল'ৰা সমাজলৈ ওলাই আহে, যিখিনি ল'ৰা আজি যুৱ সংঘ বুলিয়ে হওক, আজি খেল এখন বুলি হওক, আজি নাটক বা অন্য কিবা কিবি যিকোনো অনুষ্ঠানত যিখিনি ল'ৰা ওলাই আহে, সেই ল'ৰাখিনি কিন্তু বিপথে পৰিচালিত নাই হোৱা। সেই ল'ৰাখিনি বিপথে কোনোদিন পৰিচালিত নাই হোৱা। সিহঁতি পটককৈ বেয়া কাম এটা নকৰে। যিখিনি ল'ৰা ঘৰতে সোমাই থাকে, গ্ৰুপ বান্ধি বান্ধি আঁতৰি আঁতৰি থাকে, মানুহৰ পৰা ফালৰি কাটি থাকে, বেয়া কামবোৰ কিন্তু সেই মানুহখিনি ল'ৰাখিনিৰ পৰাই সংঘটিত হৈছে। দাদা, আপোনাৰ লগত যিহেতু আমি সামাজিক ক্ষেত্ৰখনৰ কথা পাতি আছোঁ, আপোনাক এইখিনিতে সুধিব বিচাৰিছোঁ যে সামাজিক কাম কৰিবলৈ যাওঁতে আপুনি কেতিয়াবা কিবা বাধাৰ সন্মুখীন হৈছে নেকি? কাৰোবাৰ লগত মতভেদৰ সৃষ্টি হৈছে নেকি? এইটো থাকিবই, থাকিব মানে এইটো কাৰণে থাকে, ভাল কাম এটা কৰিবলৈ যাওঁতে বাধা পাবই। মানে বিশেষকৈ মই যেতিয়া আমি পাইছিলোঁ 1994 চনত যেতিয়া প্ৰগতি যুৱ সংঘৰ হেৰি আছিলোঁ, মই সভাপতি আছিলোঁ। তাৰপিছত মই কলেজলৈ যোৱাৰ আগলৈকে আমি গাঁওখনত যথেষ্ট পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু বাধাটো এনেকুৱা, মানে এচামে কোনোবা এটা কাম কৰিবলৈ গৈছে ছাপোৰ্ট দিয়ে, আৰু এচামে তাৰ মাজতে বিৰোধী পক্ষ ওচৰতে থাকে। মানে মোক কৈছে যে তই ভাল কাম কৰিছ, উল্টাই গৈ কৰিবলৈ যিটো কাম আমি ভাল কৰিবলৈ গৈছোঁ বিৰোধী পক্ষক গৈ ক'বগৈ ইহঁতিকেইটাহে কৰিছে। এই মানে এনেকুৱা এটা পৰ্যায় থাকে। আৰু সেই বাধাবিলাক থাকিলেও কিন্তু সদায় যিটো সৎ, সি সদায় আগবাঢ়ি যাব পাৰিব, সত্যটো সদায় প্ৰতিষ্ঠা হ'বই। দাদা, এইখিনিতে আপোনাক কথা এটা সুধো যে আমি আজিকালি দেখিছোঁ যে যুৱ প্ৰজন্মৰ প্ৰতিগৰাকী যুৱক যুৱতীৰ হাততে এটা এটা এণ্ড্ৰইড। আজিকালি এনেকুৱা হৈছে যে মানে মানুহৰ লগত কথা পাতিবলৈ তেওঁলোকৰ মানসিক ধৈৰ্য্যটো নোহোৱা হৈছে, যে অনবৰতে মোবাইলটোতে ব্যস্ত। আপুনি মানুহৰ ঘৰলৈ গ'লে বা কথা পাতিলেও মানে ডাঙৰ সৰু একো চিন নাই, তেওঁলোকে মোবাইলটোতে ব্যস্ত হৈ থাকে। যে এই যে মোবাইলৰ যিটো অত্যাধিক ব্যৱহাৰ, এই ব্যৱহাৰটোৱে এছাম যুৱকক, সকলোকে নহয়, এছাম যুৱকক কৰ্মবিমুখ কৰি তুলিছে নেকি বাৰু? আপুনি নিজৰ ফালৰ পৰা কি ভাবে এইটো ক্ষেত্ৰত? মোৰ প্ৰথম অনুভৱটো মই কৈ লৈছোঁ। প্ৰথম অনুভৱটো মই এটা উদাহৰণে দিছোঁ। এসময়ত ক্ৰিকেট খেল উলিয়াইছিল ইংলেণ্ডত। ক্ৰিকেট খেলটো তেতিয়া হাৰ্ড টেনিছ মানে মেছেজ বল আছিল, চামৰাৰ বল। তাৰপাছত এই যিটো যুৱচাম, তেওঁলোকে ভাল খেল খেলিব নোৱাৰাকৈ মানে তেওঁলোকক বন্দী কৰি ৰাখিবলৈ টেনিছ বলটো আৱিষ্কাৰ কৰি দিলে। যি ল'ৰাই টেনিছ খেলি থাকে সি মেছেজ বল খেলিবগৈ পটককৈ নোৱাৰে। মানে টেনিছ বলটো কোমল,
মানে হাতত দুখ নাপায় হেৰি ইটোলৈ পটককৈ আগবাঢ়ি যাব নোৱাৰে মানে টেনিছ বলটোৰ লগত খেলটো আৰু মেছেজ বলৰ খেলটো পাৰ্থক্য আছে মানে মানুহখিনিক বন্দী কৰি থোৱা এটা মানে উপায় ঠিক তেনেদৰে মোৰ এটা সন্দেহ হয় মোৰ ব্যক্তিগত অনুভৱ এই নিউ জেনেৰেশ্যনটোক ধ্বংস কৰাৰ এটা প্ৰক্ৰিয়া নেকি মোৰ এই মোবাইল ছিষ্টেমটো তাৰমানে মোবাইলে ভাল বস্তু দিয়ে শুদ্ধ কথা ইয়াত ভাল বেয়া চব আহে কিন্তু এতিয়া যিটো প্ৰজন্ম হ'ল তেওঁলোকে মানুহৰ লগত কথা পাতিব নজনা হ'ল মানুহ এজন গ'লে সম্বোধন কৰিব নাজানে ঘৰলৈ অতিথি এজন আহিলে তেওঁক সম্বোধন কৰি মানে আপ্যায়ন কৰিব ব্যৱস্থা বোলে ঘৰত কোনো নাই তেওঁ কৰিব লাগে সেইবোৰ ছিষ্টেম নাই মানে এতিয়া এটা কিবা বোবা পৰ্যায়লৈ গৈ আছে মানে অকল মোবাইলটো চিনি পাইছে মানে মোবাইল নাপালে কিবা বলিয়া নিচিনা হৈ গৈছে এই ক্ষেত্ৰত মানে মাক বাপেক যথেষ্ট মানে সক্ৰিয় হোৱাটো সচেতন হোৱাটো ভাল যে ল'ৰাটোৱে মোবাইলটো লৈছে কি ইউজ মানে কেনেকৈ ব্যৱহাৰ কৰিছে এই কথাটো কিন্তু চাব লাগে ভাল সেইটো থাকিব মোবাইলৰ পৰা ভাল হয় এতিয়া আপুনি আজি অভিধানৰ কিবা শব্দ এটা টান পাইছে বিচাৰি পোৱা নাই মোবাইলত মাৰি দিছে পটককৈ ওলাইছে কোনোবা এটা প্ৰশ্ন উত্তৰ বিচাৰি পোৱা নাই মোবাইলত মাৰি দিছে পটককৈ ওলাইছে কিন্তু সেইটোৱে লোকচান কৰিছে মানে কি মোৰ নিজৰ ল'ৰাটোৰ ক্ষেত্ৰতে পাইছোঁ আজি গুগলত মানে গোটেই কিতাপখন পায় গোটেই লেচনৰ প্ৰশ্ন উত্তৰবোৰ পায় ইউটিউবত আৰু পোৱাৰ লগে লগে সি নিজৰ ব্ৰেইনটো খটাবলৈ এৰি দিলে নহয় এই ডাইৰেক্ট উত্তৰটো যদি পায়ে মুখৰ আগত তেতিয়াহ'লে কি দৰকাৰ পৰিছে তাৰ কিতাপখনৰ পৰা বাচি আৰু মানে কিতাপৰ প্ৰতি বা অধ্যয়নৰ প্ৰতি মুখটো কমি গৈছে বুলি আপুনি ভাবে থ্ৰলি ল'ৰা ছোৱালী নপঢ়া হ'ল আমি আগতে কিতাপ পঢ়োঁ লেচনটো আৰম্ভণিৰ পৰা শেষলৈকে গোটেই লেচনটো দুবাৰ হওক তিনিবাৰ হওক পৰীক্ষালৈকে কেইবাৰ পঢ়োগৈ ঠিকনা নাই কিন্তু আজিকালি ল'ৰাইটো লেচন থ্ৰলি পঢ়া কোনোবা এটা ফুটাই পঢ়িব পাঠ নাই বুন আজিকালি আছেনে সেইটো ছিষ্টেম নাই এতিয়া সেইটো ছিষ্টেম নাই মানে কি ল'ৰাই লাহে লাহে পঢ়াৰ প্ৰতি সেইটো নাই নম্বৰ পাইছে সেইটো শুদ্ধ নম্বৰ আজি কোনোবাই আগতে আমি 30 পাবলৈ যিমান কষ্ট এতিয়া 80 পাবলৈ সিমান কষ্ট কৰিব লাগে আমাৰ দিনত 30 পোৱাটোৱে যথেষ্ট টান কিন্তু এতিয়া 80 পোৱাটো তাতকৈ উজু হ'ল তাৰমানে কিন্তু আমি তাৰমানে থ্ৰলি খৰচি মাৰি পঢ়িব লাগে কিন্তু এতিয়াতো সেইটো নহয় এতিয়া অকল নম্বৰৰ পিছত দৌৰে আমি শিক্ষাৰ পিছত দৌৰিছিলোঁ আৰু এতিয়া নম্বৰৰ পিছত দৌৰে এতিয়া মানে এই মোবাইলৰ অত্যাধিক ব্যৱহাৰ আমাৰ যুৱচামৰ মাজত কৰ্মবিমুখতা এইটোতো একেবাৰে নিৰ্ঘাত সত্য কৰ্মবিমুখ মানে কি মোবাইল এটা লৈ আপুনি 3 আলি 4 আলি ৰাস্তাৰ কাষৰ পুল গছৰ তল য'তে নাযাওক আজি আপোনালোকৰ নামঘৰতে কিবা এটা পাতক আজি অনুষ্ঠান এটা পাতকচোন বাৰু ভাগৱত পাতক বা ব্যাখ্যা পাতক বা অন্য ভাল অনুষ্ঠান এটা পাতক সামাজিক কোনোবা ভাল ব্যক্তি এজন আনি মানে আলোচনা চক্ৰ এটা দিয়ক কিন্তু ইউথ চামটোৱে কি কৰিব যুৱ চামটোৱে তেহেঁতি গৈ ছাইডৰ চকীত বহি লৈ মোবাইলটো পিটিকি থাকিব মোবাইলটো পিটিকি মানে তেহেঁতি কি হৈ গ'ল ক'ব নোৱাৰে ভাওনা চাবলৈ গৈছে কিন্তু ভাওনাখন নাচায় তেহেঁতি মোবাইলটো পিটিকি থাকিলে তাৰমানে ইমানেই তেহেঁতৰ অন্তৰংগ বন্ধু হৈ গ'ল তেহেঁতি মোবাইলটো নহ'লে 2 ছেকেণ্ডো থাকিব নোৱাৰা অৱস্থা হৈ গ'ল আৰু যাৰ কাৰণে নেকি লাষ্টত গৈ মানে সি এনেকুৱা এটা পৰ্যায় একঘামী টাইপৰ হৈ যাবগৈ সি বাকীবোৰ চব পাহৰি পেলাই সেই এটা লাইনহে ল'বগৈ মানে পথাৰখনৰ প্ৰতি আমাৰ আকৰ্ষণ কমি গৈছে পথাৰখনৰ প্ৰতি মানে কি আৰু প্ৰায় ল'ৰা আজিকালি পথাৰ বিমুখেইতো এতিয়া সঁচা কথা মই এইখিনিতে কৈ গৈছোঁ মানুহ জীয়াই থাকিবলৈ ঢেৰ বস্তু নালাগে মানুহক সচৰাচৰ জীয়াই থাকিবলৈ ঢেৰ বস্তু নালাগে এটা মানুহৰ যদি কেনেবাকৈ এবিঘাও বাৰী এখন থাকে সি যদি পদ্ধতিগতভাৱে মানে নিজৰ কৌশলটো মানে হেৰি কৰি পেলাই প্ৰচেছটো ঠিক কৰিব লাগিব ছিষ্টেম প্লেনিং কৰিব লাগিব প্লেনিং কৰি পেলাই সি তাতে গোটেই বছৰটো পৰিয়ালটো চলাই দিব পৰা ইনকম কৰিব পাৰিব কিন্তু এতিয়া ল'ৰাটো সেইবোৰ নাই বিঘাই মাটি পৰি আছে নিজৰ মাটিকেইডৰা ক'ত তাক চিনি নাপায় আনকি আজিকালি এইটো ডাঙৰ সমস্যা হ'ল মানে কি আমাৰ যে ধান খেতিটো আমি পৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ ধৰিলোঁ আজিকালি আগতে আমাৰ মাহঁতে বা হেৰিয়াত মহিলাই ৰুই পেলাই শেষ কৰে ইঘৰে সিঘৰ সহায় কৰা সেই মানসিকতাটো মানুহৰ মাজত নাইকিয়া হ'ল আৰু নভৰি বোলা বস্তুটো নাইকিয়া হ'ল এতিয়া সেই মানুহখিনি নোহোৱাৰ লগে লগে আমি বেলেগ এটা পাৰ্টিক মাতি দিছোঁ পইচা দিছোঁ আৰু ঘৰৰ ল'ৰাটোক যদি পঠিয়াই দিয়া হয় বোলে তই চাহটো দি থৈ যাওঁ চাহ পানীটো বা দি থৈ বা ভাতকেইটা দি থৈ সি গৈ পেলাই বকিয়াৰ পৰা চিঞৰিবগৈ ঐ তহঁতৰ খানাটো লৈ আহিছোঁ আহ তাৰমানে নিজৰ মাটিকেইটা কেনেকৈ ৰুইছে তাৰ চাবলৈ যাবলৈও মানসিকতা নাই তেতিয়াহ'লে সেই মানুহসোপাই ভালকৈ ৰুইছে বেয়াকৈ ৰুইছে পাছত পইচা পাতি দিয়াৰ পাছত মানে গালি হ'ব পাৰি থাকিব সিহঁতি হেৰাকৈ ৰুলে বেয়াকৈ ৰুলে আমুকে তামুকে ভুলটোতো নিজৰে এইখিনিতে মানে খেতিৰ কথা ওলাইছে যেতিয়া আপোনাক সুধিব খুজিছোঁ আপুনিও খেতিৰ লগত জড়িত যে যিটো এতিয়া ৰাসায়নিক সাৰৰ মানে বেছি প্ৰয়োগ হৈছে এই ৰাসায়নিক সাৰৰ প্ৰয়োগে আমাৰ যিটো মাটিৰ উৰ্বৰতা প্ৰকৃত উৰ্বৰতাটো নষ্ট কৰিছে বুলি ভাবে নেকি আৰু মানে মানুহৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাইছে এইখিনি আপুনি কেনেধৰণে ভাবে ৰাসায়নিক সাৰতকৈ যিটো পেষ্টিচাইড মানে কীটনাশক দৰৱ মানে এইটো বেছি অপকাৰী ৰাসায়নিক সাৰৰ যিটো ৰেচিঅ' মাটিৰ গুণাগুণ চাই যদি প্ৰয়োগ কৰে তেতিয়াই বিশেষ অপকাৰ নহয়
কিন্তু এই মাটিডোখৰত নাইট্ৰজেনৰ পৰিমাণটো আছেই, তাত যদি মই অত্যাধিক ইউৰিয়া মাৰি দিওঁ, এই মাটিডোখৰত ছুপাৰ ফছফেটৰ পৰিমাণটো আছেই, তাত যদি মই ছুপাৰ ফছফেট মাৰি দিওঁ, পটেছিয়ামৰ পৰিমাণটো আছেই, তাত যদি মই পটাছ মাৰি দিওঁ, জোখতকৈ বেছি হ'লেতো চবেই বেয়া। হে মাটিৰ গুণাগুণটো তেনেকৈ। আৰু আজিকালি এইটো কৃষি বিজ্ঞান কেন্দ্ৰত মাটি পৰীক্ষা কৰিব পাৰি। মই এইখিনি কৰাবলৈ যোৱা নাই, কাৰণ মই প্ৰেক্টিকেল যি পাইছোঁ, মই য'ত যেনেকৈ সুবিধা পাইছোঁ মই তেনেকৈ কৰি গৈছোঁ। মোৰ প্ৰয়োজন হোৱা নাই, মই মানে ফলটো নিগেটিভ পোৱা নাই, মই পজিটিভ পাই আছোঁ। কিন্তু কিছুমানে নিগেটিভ ফল পাইছে, তেতিয়াহ'লে কৃষি বিজ্ঞান কেন্দ্ৰত গৈ পেলাই মাটিটো পৰীক্ষা কৰি কোনটো বস্তু কমি আছে সেইটো ইউজ কৰক। কিন্তু আটাইতকৈ মাৰাত্মক হৈছে পেষ্টিচাইড ইউজ। পেষ্টিচাইড বেয়া প্ৰভাৱ মানে কি হয়, মই একদম উদাহৰণক কৈছোঁ, মই আপোনালোকে বিলাহী, ফুলকবি, এই বস্তু মই বজাৰৰ পৰা কোনোদিন কিনি নাখাওঁ। মোৰ ঘৰত ফুলকবি নাথাকে, মই কিন্তু ফুলকবি নাখাওঁ মানে মই এবছৰ ফুলকবি খেতি কৰিছিলোঁ। ফুলপাহ যেতিয়া ফুলি আহি পেলাই এনেকুৱা এটা চাইজ লোৱাৰ লগে লগে পাতটোৱে ঢাক খাই থাকে। ঢাক খাই থকাৰ লগে এই বিশেষ একো উপকাৰ নহয়। লাহেকৈ ফুলপাহ মেল খাবলৈ আৰম্ভ কৰে, তেনেকুৱা এটা পাতটোত এটা পোকে কুটি দিয়ে পেলাই তাৰ লাভটো এৰি দিয়ে, ফুলপাহত পৰি যায়, দেখিবলৈ ফুলপাহ বেয়া হৈ যায়। সেই ফুলপাহ বিকিবলৈ আৰু এসপ্তাহ বা 5 দিন বা 4 দিন আছে, তেনেকুৱাত এটা দৰৱ মাৰি দিয়া হ'ল, সেই পোকটো মৰিবলৈ দৰৱ মাৰি দিয়া হ'ল, সেই দৰৱটো তাত সোমাই গ'ল। সোমাই গৈ পেলাই আপুনিতো ইমান ঘৰত মানে ৰান্ধনি কনচিয়াছ নহয় যে নিমখ হেৰিয়ে গৰম পানী লৈ পেলাই ফুলপাহ মানে ভালকৈ ধুই মেলি কিবা কৰি খাব। আমাৰতো আনিলে ফুলপাহ দেখিবলৈ ধুনীয়া, সঁচাসচ কাঠ বনা হে, তাৰপিছত সেইটো কাৰণে গেছৰ তাপো বেছি। আৰু বিলাহীটো নিজেই আপোনালোকে বিভিন্ন মিডিয়াত পাই আছে, হে কালাৰ কৰা কিবা কৰা এইবোৰ চিষ্টেম, মানে কেঁচা বিলাহীৰ পৰা কাটি আনি পকাই দিয়েহি। তাৰপিছত এই ফৰ্মেলডিহাইড আজিকালি ইউজ কৰা গম পাইছেই, বস্তু বেয়া নহ'বলৈ। এইবোৰতো অপকাৰিতা মানে। সাৰ মাৰিলে মাটিডোখৰ নষ্ট হ'ব পাৰে, কিন্তু আপোনালৈ অপকাৰটো কিছু কম, কিন্তু পেষ্টিচাইড ইউজটো বেছি মাৰাত্মক। আৰু সেইটো কাৰণে মই মোৰ বাৰী খেতিত পেষ্টিচাইড ইউজ নকৰোঁ। দাদা, আপোনাৰ লগত বহুত কথা পাতিলোঁ আৰু বহুত কথা পাতিবলৈ আছিলে, কিন্তু আমাৰ ইতিমধ্যে সময় হৈ গৈছে। শেষত আপোনাক সুধিব খুজিছোঁ যে আমাৰ আছাম লাইফ 7ৰ তৰফৰ পৰা আপুনি আছাম লাইফ 7ৰ মজিয়াত আমাৰ নৱপ্ৰজন্মক হওক বা আমাৰ শ্ৰোতা দৰ্শকক কিবা ক'ব খোজে নেকি? আপোনাৰ ফালৰ পৰা কিবা বাৰ্তা দিব খোজে নেকি? এতিয়া মোৰ টপিকটোৱে আছিলে যে মানে বিশেষকৈ আমি আলোচনা কৰা বিষয়টো স্বাৱলম্বিতা, সামাজিক দায়বদ্ধতা। মানুহ প্ৰত্যেকেই সমাজৰ প্ৰতি দায়বদ্ধ। মানে কাষৰ ঘৰৰ প্ৰতি মই যদি চিন্তা নকৰোঁ, মোৰ প্ৰতি কোনে চিন্তা কৰিব? সেইদিনাখন এঞ্জেলা চাংমাইটো কৈ গৈছে, কমচে কম 4জন মানুহৰ লগত ভাল হৈ থাকক, যাতে আপোনাক মৰিলে হয়তো নিব পাৰে। তাৰমানে আমাৰ সেইটো অভাৱ হৈ গৈছে লাহে লাহে সমাজত। সেই দায়বদ্ধতাটো যদি বজাই ৰখা হয়, প্ৰত্যেকে যদি মোৰ ঘৰখনৰ, মই যদি ভাবোঁ ওচৰৰ কাষৰ ল'ৰাটো মোৰ ল'ৰা, প্ৰত্যেকজন অভিভাৱকে যদি নিজৰ গাঁওখনৰ কথা, নিজৰ চুকটোৰ কথা ভাবে, তেতিয়াহ'লে গাঁওখন অট'মেটিকেলি উন্নতি। এই কথাখিনি চাব লাগে। আৰু 2 নম্বৰতে কামৰ সৰু বৰ নাই তাৰমানে কাম কামেই। আৰু কোনোবাই আজি যি কামেই নকৰক, আমি খালি মিডিয়াত বা ক'ৰবাত হৈ হাল্লা কৰি চিঞৰ বাখৰ কৰি আমুক কৰিব লাগে তামুক কৰিব লাগে কৈ থকাতকৈ হাতে কামে কৰক। হাতে কামে কৰিলেহে তাৰ ফল পাব। কৈ থাকিলে কিন্তু তাৰ ৰিজাল্টটো 0। মুখেৰে কোৱা আৰু কাৰ্যক্ষেত্ৰত কৰা পাৰ্থক্য আছে। সেইকাৰণে কাৰ্যক্ষেত্ৰত নামি যাওক, তেতিয়া অট'মেটিকেলি ফল পাব। দাদা, আজি আপুনি আমাৰ অনুষ্ঠানলৈ আহিলে, আপোনাক ধন্যবাদ জনালোঁ। আপোনাৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। আপুনি যেনেধৰণে সামাজিক দায়বদ্ধতাৰে আগবাঢ়ি গৈছে, তেনেদৰে আপুনি আগবাঢ়ি যাওক। বহুতখিনি শুভকামনা আৰু ধন্যবাদেৰে আজিলৈ নমস্কাৰ। ময়ো মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আছাম লাইফ 7ক, আৰু এই অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰাৰ বাবে মই ইয়াৰ স্বত্বাধিকাৰীকে মুখ্য কৰি সমূহ বিষয়ববীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানটো আৰু আগবাঢ়ি যাওক, ইয়াকে কামনা কৰি মই মোৰ ফালৰ পৰা ক'বলগীয়া সামৰণি মাৰিছোঁ। নমস্কাৰ।